জয় জুবিন্দা, জয় জুবিন্দা, জয় জুবিন্দা। জয় জুবিন্দা। ও দাদা নমস্কাৰ। শুই আছিলে এতে কিবা খাইছে নে ৰাতিপুৱা? হা এইফালে আহক দাদা, এইফালে আহক আহক আহক, একো নহয় আহক আহক, এইফালে ঘূৰি আহক। আহক এইফালে, মাতি আছো আপোনাক, আহক। আপোনাক চুলি দাড়ি কাটি নতুন কাপোৰ দি যাম, বহক ইয়াতে বহক। বহক। ইমান লেতেৰা হৈছে আপোনাৰ চুলি, ডাঙৰ ডাঙৰ হৈ গৈছে, লেতেৰা হ'ব। এইটো খুলি দিয়ক, এইটো কাপোৰটো খুলি দিয়ক। আপোনাৰ ঘৰ ক'ত দাদা? ঘৰ ক'ত? ঘৰ নাই? হা ক'ত ঘৰ? হা অঁ এইফালে ন? বঢ়িয়া, দিয়ক এইটো খুলি দিয়ক। এই বিছনার উপরে থেকে आसपास में ऐसा कोई बेसहारा इंसान हो तो प्लीज़ हमें मैसेज कीजिए। এনেকুৱা এইফালে ঘূৰি ৰাস্তা
গামছাটো ওলাই দিয়ক, গামছা ওলাই দিয়ক। বহক। এতিয়া অলপ ভাল লাগিছেনে? ভাল লাগিছে? আপুনি বহি কিনে আৰামত খাই ল'ব। আপোনাৰ নামটো কি আছিলে? হা? কি? লক্ষীৰাম। লক্ষীৰাম। তেখেতৰ নাম হল লক্ষীরাম। তো বন্ধুরা, যদি আপনাদের आसपास इतना असहाय মানুষ থাকে অবশ্যই আমাদেরকে मैसेज করবেন, कमेंट करবেন। दोस्तों, अगर आप लोगों का आसपास में ऐसा कोई बेसहारा इंसान हो तो प्लीज़ हमें मैसेज कीजिए। काला पानी हेल्पिंग टीम में यूट्यूब और फेसबुक में मिलेंगे। आप लोग एक मैसेज कर दीजिए और हमारा टीम हमेशा ये बेसहारा इंसानों के लिए काम करता है। তো বন্ধুসকল, যদি আপোনালোকৰ আশে পাশে এনেকুৱা অসহায় মানুহ দেখা পায় নিশ্চয় আমাক মেছেজ কৰিব। এইসকল মানুহ কোনোবা না কোনোবা ঘৰৰ পৰা আহিছে, হয়তো কাৰোবাৰ ভাইটি হয়, কাৰোবাৰ দাদা হয়, হয়তো কাৰোবাৰ ল'ৰা হয়, কাৰোবাৰ বাপেক হয়। আজি মানসিকভাৱে অলপ প্ৰব্লেম হোৱাৰ কাৰণে আজি ৰাস্তাত পৰি আছে। এইসকল মানুহৰ কাষত কোনো নাই। আমাৰ টিম কালাপানী হেল্পিং টিম, আমি সদায় এইসকল মানুহক লৈ কাম কৰি আছোঁ। অনাগত দিনত যাতে এনেকুৱা কাম কৰি যাব পাৰোঁ, আপোনালোকে ছাপোৰ্ট কৰিব কালাপানী হেল্পিং টিম। ভাল পাব, কৈ দিয়ক, ডাঙৰকৈ কৈ দিয়ক। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, ডাঙৰকৈ কওক। জয় জুবিন দা, জয় জুবিন দা, ডাঙৰকৈ কওক। বন্ধুসকল, জুবিন দা সদায় ভাল কাম কৰি গৈছে। অসহায় মানুহ লৈ, গৰীব দুখীয়া মানুহ লৈ কাম কৰি গৈছে। ভাল পাইছিল সেইসকল মানুহক। তো আমাৰ প্ৰত্যেকটো কাম জুবিন দাক আমি ডেডিকেট কৰি আছোঁ। তো বন্ধুসকল, আপোনালোকে ছাপোৰ্ট কৰিব। সম্পূৰ্ণ সমৰ্থন আছে আমাৰ জুবিন দা, আমাৰ হিয়াৰামতো মনৰ প্ৰাণৰ জুবিন দা। তেখেতক হেৰাই আজি যিমানখিনি কষ্ট ভুগি আছোঁ একমাত্ৰ ভগৱান জানে। গতিকে জুবিন দাৰ যি হত্যাকাৰী, তেখেতসকলক আমি তদন্তমূলক মানে একদম কি বুলি ক'ম, ভাষা নাই আৰু। ওপৰত মানে ওপৰত আৰু যিমান ডাঙৰ শাস্তি আছে তেনেকৈ দিয়াৰ কাৰণে আমি চৰকাৰক আবেদন জনাই আছোঁ। আমাৰ অসমবাসী ৰাইজ, বিশ্ববাসী বুলি ক'ম, কাৰণ এতিয়া গোটেই বিশ্বত জুবিনদাৰ অনুৰাগী আছে, গোটেই বিশ্বত আছে জুবিনদাৰ অনুৰাগী। গতিকে বিশ্ববাসীক কৈছোঁ, জুবিনদাৰ ন্যায়ৰ হকে আপোনালোকে একমত হওক, ওলাই আহক, সকলোৱে ছাপোৰ্ট কৰক। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। জুবিনদাৰ কাৰণে কিমান কষ্ট পাইছে আৰু ক'ব নাযাওঁ তাৰমানে। বন্ধুসকল, আমি মুখত নহয় কামতো কৰি দেখাই আছোঁ জুবিন দাক। জুবিন দাই যিসকল মানুহক ভাল পাইছিল সেইসকল মানুহক আমিও ভাল পাওঁ। যাৰ কাৰণে আমি এটা পদক্ষেপ লৈছোঁ, যাতে এই অসহায় মানুহ যিবিলাক পাগল ৰাস্তাত যিবিলাক আছে, সেইসকল মানুহক আমি গা পা ধুৱাই নতুন কাপোৰ কিনি দি কিনি অলপ খোৱাৰ যোগাৰ কৰি দিছোঁ। মই আছোঁ আপোনালোকৰ লগত, মোৰ কণ্টেক্ট নম্বৰ জনাব, মই ওলাই যাম। আপোনালোকে প্লিজ আমাৰ কালাপানী হেল্পিং টিম, আমি কালাপানী হেল্পিং টিমে আমাৰ পিছফালে লিখা আছে। আপোনালোকে ইউটিউব আৰু ফেচবুকত ছাবস্ক্ৰাইব কৰি ল'ব। যদি কেতিয়াবা দেখা পায় এনেকুৱা অসহায় মানুহ, আমাক মেছেজ কৰি দিব, আমি আহি যাম। আমি সদায় এইসকল মানুহ লৈ কাম কৰি আছোঁ। আমাৰ প্ৰত্যেকটা কাম জুবিন দাৰ হকে, জুবিন দাক ডেডিকেট কৰি আছোঁ। আমি জুবিন দাই এইসকল মানুহক ভাল পাইছিল, আমি এইসকল মানুহক ভাল পাওঁ। সদায় এইসকল মানুহলৈ কাম কৰি যাম। জয় আই অসম, জয় আই অসম, জয় জুবিন দা, জয় জুবিন দা।